সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নামটো শ্যামল কুমাৰ।
ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ অসমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আগষ্টৰ 10 তাৰিখ আৰু 2017। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, জেনেৰেল মানুহে যেনেকৈ ভক্তি কৰে, যেনেকৈ হনুমানৰ ভক্তি, শ্ৰী কৃষ্ণ ভক্তি সাধনা এইবিলাকেই কৰিছিলোঁ। যেনেকৈ হনুমান গণেশৰ আছিলে অকণমান 1.5 আঙুল আকন্দৰ এনেকুৱা সৰু বনাই পেলাই পূজা কৰিব লাগে সিদ্ধিৰ কাৰণে। আৰু কামাখ্যা দেৱীত আমাৰ ইয়াতে যায়, যেনেকৈ কামাখ্যা দেৱীৰ ওচৰত অম্বুবাচীত যাব লাগে, লাল কাপোৰ আনি এইবিলাক তাবিজ চাবিজ বনাই কাম কৰে। আৰু আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আটাইবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? কোনো লাভ পোৱা নাছিলোঁ। মই হনুমানৰ প্ৰত্যেক দিন মঙলবাৰে ব্ৰত উপবাস ৰাখিছিলোঁ, ৰাতিপুৱাৰ পৰা আবেলিলৈ। তাৰপিছত আহাৰ কৰিছিলোঁ, লেংগুৰ চৰাইছিলোঁ, কিন্তু আজিলৈ কোনো ফল পোৱা নাছিলোঁ। কৃষ্ণদেৱৰ জন্মাষ্টমীত পুৰা ৰাতি আমি নাম কীৰ্তন ধৰিছিলোঁ, তথাপি কোনো উপকাৰ হোৱা নাছিল। আৰু তেতিয়া মোৰ বেমাৰ আছিলে, যেনেকৈ হাঁপানী বেমাৰ। ৰাতি মই শুব নোৱাৰোঁ, গলত বন্ধ হৈ থাকে কফৰ দ্বাৰাই, উশাহ ল'ব নোৱাৰোঁ আৰু বহি থাকিব লাগে। কোনো সকলো ডক্টৰৰ ওচৰত গৈছোঁ, যেনেকৈ মাৰোৱাৰ গুৱাহাটীত চবচে দামী মাৰোৱাৰী মেটাৰনিটি হস্পিটেল আছিলে, তাৰ ডক্টৰে মোক ইনহেলাৰ দিছিল। বজাৰত সেই ইনহেলাৰো পোৱা নাছিলোঁ। গতিকে বহুত কষ্টত আছিলোঁ। আৰু কোৰ্টৰ ফালৰ পৰা আইন কানুনত বহুত কোৰ্ট কেছ আগুৰি ধৰিছিল। মই মানে বহুত নাৰ্ভাছ হৈ গৈছিলোঁ। পঢ়া শুনাৰ পৰা আজি পঢ়িব পৰা নাছিলোঁ, যাৰ কাৰণে যিহেতু কোৰ্ট কেছ আৰু বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছিলে, এইবিলাকৰ অসুবিধাৰ কাৰণে একো হোৱা নাছিলে। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এনেকুৱাকৈ আহিলোঁ যে মই যেতিয়া ব্ৰত কৰি হনুমানৰ ব্ৰত কৰিছিলোঁ সদায়, আহি মই এঘৰ মানুহ তাত ডেইলি বহিছিলোঁ। মোৰ বন্ধু আছিলে শংকৰ বুলি, মোৰ ঘৰৰ ওচৰতে। তেওঁ তাৰমানে মোক এই টিভিত এই প্ৰগ্ৰামটো দেখা পাই মোক সদায় বহাইছিল আৰু কৈছিল, কৈ আছে যে কবিৰ চাহেবৰ এনেকুৱা বোলে ভগৱান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়। মোক থুলমূলকৈ তেওঁলোকে কৈছিলে। এইটো মই তেতিয়া কৈছিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয় আৰু হনুমান ভগৱান নহয়, কি ধুনীয়া ধুনীয়া ভগৱান, কবিৰ চাহেব ভগৱান। ঠিক আছে, তেনেহ'লে তেওঁ কৈছিলে যে মইতো এইবিলাক নামানো, মই এনেকৈ কৈছিলোঁ। আৰু এইবিলাক মই কৈছোঁ এই প্ৰগ্ৰামবিলাক টিভিত নাচাবা, এনেকৈ কৈছিলোঁ। কিন্তু তেওঁ ৰেগুলাৰ চাইছিলে আৰু তেওঁ দিল্লীলৈ ফোন কৰিছিলে। বিভিন্ন ধৰণৰ ৰোগ বোলে ভাল হৈছে, টিভিত প্ৰগ্ৰামবিলাকত যিবিলাক সাক্ষাৎকাৰ আহে সেইবিলাক চাই তেওঁ অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁ হোজাইত গৈ নাম দীক্ষাৰ কাৰণে মোক লগ ধৰিলে যাবৰ সময়ত। তেতিয়া মই তেওঁক সহায় কৰাৰ কাৰণে মই গ'লোঁ তেওঁৰ লগত। আৰু তেওঁ নাম দীক্ষা লৈ আহিলে, মই নাম দীক্ষা লৈ অহা নাছিলোঁ। তেওঁ লগত আহোঁতে কিছুমান কিতাপ আনিছিলে, এই কিতাপ এখন খালি মই পঢ়িছিলোঁ। আৰু মই কৈছোঁ, তোমাৰ যদি বেমাৰটো ভাল হয় ঠিক আছে, ময়ো নিশ্চয় নাম ল'ম। তেওঁ 15 দিন 20 দিন ভক্তি কৰাৰ পিছত তেওঁ ক'লে তেওঁতো কোনো বেমাৰ নাই, ভাল হৈ গৈছে বেমাৰ, এনেকৈ কৈছে। ময়ো ভাবিলোঁ যে তোমাৰ যদি বেমাৰটো ভাল হৈছে তেনেহ'লে ময়ো টেষ্টিং কৰি চাওঁ। আৰু সেইকাৰণে মই লগে লগে এসপ্তাহমান পিছত গৈ মোৰ নাম উপদেশ ল'লোঁ। লৈ মই পৰীক্ষা কেনেকৈ মোৰ এই বেমাৰবিলাক যে আছিল, সমস্ত বেমাৰ, যেনেকৈ হাঁপানী বেমাৰ। আৰু এই হাঁপানী বেমাৰ মানে কেনেকুৱা, আপোনাৰ শ্বাস ল'ব নোৱাৰি। কিমান বছৰ ধৰি আপোনাৰ এই হাঁপানী ৰোগটো আছিল? এইটো মই জন্ম পোৱাৰ পিছত মানে ক্লাছ 4 মানৰ পৰা মই গম পাওঁ। স্কুলত যেতিয়া মই পঢ়িব লাগে থিয় হৈ, তেতিয়া মই পঢ়িব নোৱাৰোঁ, মোৰ মানে উশাহ বন্ধ হৈ গৈছিলে। তেতিয়াৰ পৰা মই কষ্ট পাই আছিলোঁ। আৰু এইবিলাক মানে বুকত যেতিয়া কফ জমা হয় তেতিয়াতো জানেই, কাহি মানে জ্বৰ হৈ যায়, তাৰপিছত চৰ্দি হৈ যায়। ডক্টৰ তাত মানে বছৰত মই 4বাৰ কৰি যাব লাগে। ৰাস্তাৰে মই খোজকাঢ়িব নোৱাৰোঁ, উশাহ ধূলিৰ কাৰণে, ধূলি সোমালেই মোৰ এইটো হয়। দোকান আছিলে, দোকানত মই বহিব নোৱাৰোঁ, যে যেতিয়া দোকানৰ আৰমালি চাফা কৰিব লাগে পূজাৰ সময়ত, এনেকৈ
ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিলে আমাৰ সাধাৰণ দৰ্শকে এই কথাবোৰ কেনেকৈ মানি ল'ব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে যিহেতু বৰ্তমান আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে আপুনি যি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ বাবে আপুনি হয়তো উন্নত চিকিৎসা কৰিলে হয় নিশ্চয় ঠিক হ'লে হয় কিন্তু এই কথাষাৰ আপুনি কেনেকৈ বিশ্বাস দিয়াব আমাৰ এই যিসকল দৰ্শকে টিভি চেনেলত আপোনাক প্ৰত্যক্ষ কৰি আছে হয় এইটোতো বহুত ডাঙৰ কথা যে এজন সন্তৰ নাম উপদেশৰ পৰা লোৱাৰ পিছত বিশ্বাস কৰিবৰ কাৰণে এইটোতো বহুত ডাঙৰ কথা তাৰ কাৰণে এইটো মোৰ নিজৰ প্ৰেক্টিকেলি এইটো মই বিশ্বাস কৰিছোঁ যিহেতু মই টেষ্টিং কৰি চালোঁ আৰু ডক্টৰ মাৰোৱাৰী মেটাৰনিটি এনেকুৱা হস্পিটেল বা আমাৰ ভূতনাথত চবচে আয়ুৰ্বেদিকৰ ডাঙৰ ডক্টৰ এটা আছে তেওঁৰ পৰাও খাইছোঁ উপায় নাই আৰু এইবিলাক এতিয়া প্ৰেছক্ৰিপশ্যনবিলাক আছে মোৰ লগত মই অনা নাই আজি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত অন্য আৰু আপুনি কি লাভ পাইছে অলপ জনাব হয় মইতো RTI ৰিচাৰ্চ পাৰ্চন মই যিবিলাক কোৰ্ট কেছ মানে 2003ত আমি হাৰি গৈছিলোঁ হাইকোৰ্টে অৰ্ডাৰ দিছে যে মোৰ দেউতাৰ লগত এটা কেছ চলি আছিলে যে মই ঘৰৰ পৰা ওলাব লাগে হাইকোৰ্টেও ওলাব দিছে যে এই কেছটো ডিছমিছ কৰি দিছিলে যে তোমালোকে ঘৰৰ পৰা ওলাই যোৱা এনেকুৱা এটা কেছ মই 2017ত নাম দীক্ষা লোৱাৰ পিছত আচৰিত সেই ডকুমেণ্টত এনেকুৱা এটা মানে মই RTI দ্বাৰা ধৰিলোঁ হাইকোৰ্টেও মানে দিয়া জাজমেণ্ট আজিলৈকে মানে ঠিকমতে ঘৰৰ এইবিলাক লাগু হোৱা নাই তেনেকুৱা আৰু NF ৰেলৱে মই বহুত RTI দিছোঁ দিয়াৰ পিছত মালিগাঁও এৰিয়াটো জানেই 3,000 4,000 5,000 বিঘা মাটি ৰেলৱে দখল কৰি আছে এইবিলাকৰ ওপৰত মই বহুত RTI দি মই সুফল পোৱা নাছিলোঁ কিন্তু 2017ৰ পিছত তেওঁলোকে মানে মানি ল'লে আৰু ডিমাৰ্গেট কৰিলে তেওঁলোকৰ RTI দিয়াৰ পিছত এইবিলাক সুফল পাইছোঁ তেওঁলোকে নিজৰ মাটি এৰি দিলে আৰু ডিমাৰ্গেট কৰিবলৈ বাধ্য হৈ গ'ল মই RTI বিলাক দিয়াৰ পিছত আৰু এনেকুৱা ডাঙৰ ডাঙৰ কেছ মোকৰ্দমাত মই মানে সফলতা অৰ্জন কৰিছোঁ অন্য কিবা লাভ ছাৰ জনাব অন্য ফালৰ পৰা এতিয়া ফাইনেন্সিয়েলি মই খুবেই ভাল এতিয়া মোৰ বিজনেছত বহুত উন্নতি আগতে ছাৰ আপুনি কি কৰিছিল আগতেতো মোৰ কম্পিউটাৰ ক্লিনিক বুলি এখন আছিলে আমাৰ ফেন্সি বজাৰ দোকান এখন আছিলে তাতে মই কম্পিউটাৰ কাম কৰিছিলোঁ তাৰ আগতে মই ICICI প্ৰুডেন্সিয়েল HDFC বেংক এক্সকাৰ্ড বেংক এনেকুৱা বহুত ধৰণৰ কোম্পানীত কাম কৰিছিলোঁ কিন্তু কোনো ফালৰ পৰা সফল পোৱা নাছিলোঁ কিন্তু 2017ৰ পিছত মোৰ সকলো ফালৰ পৰা নিজৰ বিজনেছ এতিয়া কৰিছোঁ কিন্তু সফল খুবেই ভাল বিজনেছত ছাৰ সঁচাকৈ আচৰিত কথা এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মই জনসমাজকতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ পৰমাত্মাৰ চৰণত এনেকুৱা এজন সন্ত আছে যাৰ নাম দীক্ষা লোৱা মাত্ৰকেই নিজৰ সমস্যাবিলাক সমাধান হ'ব আৰু পৰমাত্মাই সবচে ডাঙৰ জনম মৃত্যুৰ পৰা বচাব আহিছে গতিকে মানুহে বিশ্বাস কৰিব নোৱাৰে কিন্তু যেতিয়া নাম দীক্ষা ল'ব লগে লগে তেওঁ এইবিলাক মৰ্যাদা সহকাৰে ভক্তি কৰিলে সুফল পাবই আৰু আজি নেটৰ যুগ বিভিন্ন ধৰণৰ ফেচবুক টুইটাৰ ছ'চিয়েল মাধ্যম চলি আছে গতিকে ইয়াতে সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচন আহে তাত সন্ত ৰামপালজী মাৰি দিলেই ফেচবুকত আহি যাব আৰু তাত সৎসংগৰ তলত এটা পিলা পাতি চলি আছে তাত ফোন নম্বৰ আছে গতিকে ফোন নম্বৰ কালেক্ট কৰি তেওঁলোকে যিকোনো মুহূৰ্তত ইয়াতে যোগাযোগ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ লাভান্বিত হ'ব পাৰে ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পুণ্যাত্মাসকল পৰমাত্মাক পোৱাটো অত্যন্ত সহজ
কিন্তু এয়া নিশ্চিত হোৱাটো যি সাধনা আমি কৰি আছো সেয়া ঠিক হয়নে নহয় আৰু যি জ্ঞান আমি প্ৰাপ্ত কৰিছো এয়া একেবাৰে শাস্ত্ৰ অনুকূল এয়া বিশ্বাস হোৱাটো অত্যন্ত কঠিন হয় আৰু যেতিয়ালৈকে এয়া বিশ্বাস নহয় তেন্তে আপোনাৰ বুদ্ধি ভিন ভিন প্ৰকাৰৰ ভ্ৰমিত কৰা জ্ঞানৰ পৰা আঁতৰি নাযায় ইয়াৰ বাবে দাসৰ প্ৰয়ত্ন এইটো যে সকলো সৎ গ্ৰন্থ আপোনালোকৰ সভ্য সমাজ আজি বিদ্বান সমাজ হয় শিক্ষিত সমাজ হয় ভনী ছোৱালী ভাই বৃদ্ধ ডেকা সন্তান সকলো শিক্ষিত হয় আখৰৰ জ্ঞান তেওঁলোকৰ পূৰ্ণ ৰূপত আছে আৰু আমাৰ সৎ গ্ৰন্থ হিন্দীত লিপিবদ্ধ হৈছে প্ৰথমতেতো সংস্কৃতত আছিল আৰু অনুবাদকৰ্তাই যেনেকৈয়ে অনুবাদ কৰিলে সেই অনুবাদক আমি পঢ়িব পাৰো আৰু আমাৰ বাবে আটাইতকৈ সুখৰ কথা এইটো যে এই সংস্কৃত ভাষাটো যি ইয়াৰ লিপিও দেৱনাগিৰি হয় আৰু হিন্দী যি আমি পঢ়িব পাৰো সহজে সেয়াও দেৱনাগিৰি লিপিতেই আছে তেন্তে য'ত তেওঁলোকে ভুল ভ্ৰান্তি কৰিলে অনুবাদ কৰোঁতে যদি বিচলিত হৈছে তেন্তে আমি ইয়াক সহজতে চাব পাৰো সেই সংস্কৃতকো আমি পঢ়িব পাৰো তেতিয়া আকৌ আমি ইয়াৰ শব্দাৰ্থ আমি নিজেই তত্ত্বজ্ঞানৰ আধাৰত সুচাৰু আৰু ঠিক কৰিব পাৰো ইয়াক শুদ্ধ কৰিব পাৰো এনেকুৱাই কৰি আছো তেনে পুণ্যাত্মাসকল সকলোতকৈ আগত আমি এইটো সিদ্ধ কৰিব লাগে যে পৰমাত্মা নিৰাকাৰ নে সাকাৰ হয় ইয়াত আমি আমাৰ সৎগ্ৰন্থকে মুখ্য মানিব লাগিব কাৰণ পৰমাত্মাৰ যিকোনো জ্ঞানে আমি আগলৈ ঢোল বজাই ফুৰো আমি কোনো সৎগ্ৰন্থৰ অৱশ্যে সহযোগ লওঁ আৰু ইয়াৰ অৱশ্যেই নাম লওঁ যেনেকৈ পুৰাণৰ আধাৰত বেদৰ আধাৰতে সকলোৱে এয়াই কয় যে পৰমাত্মা নিৰাকাৰ হয় আৰু এওঁলোকে এয়া কৈছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ হয় সৰ্বেশ্বৰ মহেশ্বৰ মৃত্যুঞ্জয় কালজয় এওঁলোকৰ ওপৰত আৰু কোনো শক্তি নাই এওঁলোকৰ কোনো মাতা পিতা নাই এতিয়া আমি আজিলৈকে এয়াই শুনি আহিছো আৰু যিকোনো ধৰ্মৰ শ্ৰদ্ধালুসকলেৰে বিচাৰ বিমৰ্শ কৰক তেওঁলোকে এইটোৱেই ক'ব যে পৰমাত্মা নিৰাকাৰ হয় মুছলমানসকলে ইয়াক বেচুন বুলি কয় আৰু ইছাইসকলে সেই পৰমাত্মা নিৰাকাৰ অৰ্থাৎ ফৰ্মলেছ গড বুলি কয় ফৰ্মলেছ মানে যাৰ কোনো আকাৰ নাই কিন্তু পবিত্ৰ বাইবেলত পৰমাত্মাক নৰাকাৰ বুলি কয় মনুষ্যৰ দৰে বুলিয়ে লিখিছে আৰু পবিত্ৰ কুৰাণ শৰীফতো পৰমাত্মা সাকাৰ বুলি কোৱা হৈছে তেন্তে নিৰাকাৰ যি আজিলৈকে আমি এয়া শুনি আহিছো যে পৰমাত্মা নিৰাকাৰ হয় এই জ্ঞান আমি ক'ৰ পৰা গ্ৰহণ কৰিলো লোক বেদ আছিলে লোককথা আছিলে এয়া শাস্ত্ৰ প্ৰমাণিত জ্ঞান নাছিলে এতিয়া আমি সেই সৎগ্ৰন্থবোৰক পুনৰ আধাৰ বনোৱাব লাগিব তেতিয়া আমাৰ বুদ্ধি ভিন ভিন প্ৰকাৰে ভ্ৰমিত কৰোঁতা জ্ঞানৰ পৰা আঁতৰি এটা তত্ত্ব জ্ঞানত পৰমাত্ম জ্ঞানৰ ওপৰত স্থিৰ হ'ব তেতিয়াহে আমি সাধক হ'ম গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কোৱা হৈছে যে অৰ্জুন যিটো সময়ত তোমাৰ বুদ্ধি ভিন ভিন প্ৰকাৰৰ ভ্ৰমিত কৰোৱা জ্ঞানৰ পৰা আঁতৰি এটা পৰমাত্ম তত্ত্বত স্থিৰ হৈ পৰিব তেতিয়াতো তুমি যোগী হবা যোগ প্ৰাপ্ত কৰিবা এয়া চাব পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হয়
ইয়াৰ অনুবাদক হয় জয়দয়াল গোয়েম ডকা। অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 53-53। নানা প্ৰকাৰৰ বচন শুনি বিচলিত হোৱা তোমাৰ বুদ্ধি যেতিয়া পৰমাত্মাত অচল স্থিৰ ৰৈ যাব, তেতিয়া তুমি যোগক প্ৰাপ্তি কৰি ল'বা। অৰ্থাৎ তোমাৰ পৰমাত্মাৰ লগত নিত্য সংযোগ হৈ পৰিব। ইয়াত স্পষ্টকৈ কোৱা হৈছে যে নানা প্ৰকাৰৰ বচন শুনি বিচলিত হোৱা তোমাৰ বুদ্ধি যেতিয়া পৰমাত্মাত অচল স্থিৰ ৰৈ যাব, তেতিয়া তুমিতো যোগক প্ৰাপ্ত হবা। যেতিয়া তুমি ভগত হবা, তোমাৰ সাধনা ষ্টাৰ্ট হ'ব, যোগক প্ৰাপ্ত হবা, সাধনা ষ্টাৰ্ট কৰিবা। এতিয়া পুণ্যাত্মাসকল, সকলোতকৈ আগত আপোনালোকক পবিত্ৰ বাইবেল দেখুৱাও। পবিত্ৰ বাইবেলৰ ভিতৰত আপোনালোকে নিজ চকুৰেই চাব পাৰিব যে পৰমাত্মাই 6 দিনতে সৃষ্টি ৰচনা কৰিলে। 7ম দিনত তেওঁ সিংহাসনত গৈ বহিলে। প্ৰথম দিনত তেওঁ কি ৰচিলে, দ্বিতীয় দিনা এয়া ৰচনা কৰিলে, তৃতীয় দিনত এইখিনি ৰচিলে, চতুৰ্থ দিনত এইখিনি আৰু পঞ্চম দিনত এইখিনি ৰচিলে। আৰু 6ষ্ঠ দিনত তেওঁ কি ৰচনা কৰিলে, কিয়নো আমি চৰ্টত পঢ়িম আৰু বহুত জ্ঞান শুনাবলগীয়া আছে। এয়া চাব পবিত্ৰ বাইবেল, সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। এয়া ক'ৰ পৰা চপোৱা হৈছে, ইয়াত দেখুওৱা হৈছে। সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল, ইয়াত ইংৰাজীত লিখা আছে। ইয়াত তলত ইয়াৰ প্ৰকাশনা দি ইয়াত হিন্দীত লিখা আছে, এয়া পঢ়ি লওঁ। পবিত্ৰ বাইবেল, সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। প্ৰবন্ধক সম্পাদক ডেভিড ষ্টুৱাৰ্ড। ইংৰাজী প্ৰধান সম্পাদক ডনাল্ড চি ষ্টামছ, MA MDB। সংযুক্ত সম্পাদক জে ৱেছলে আডামছ PhD। সম্পাদকীয় সমিতি ষ্টানলি M হৰ্টন PhD অধ্যক্ষ, উইলিয়াম W মেনচিছ PhD উপাধ্যক্ষ। এতিয়া চাব ফুল বাইবেল, ফুল লাইফ ষ্টাডি বাইবেল, লাইফ পাব্লিচাৰ্ছ ইণ্টাৰনেশ্যনেল, স্প্ৰিংফিল্ড, মিছৌৰী, USA। মেছুৰী অৰ্থাৎ ইয়াৰ এতিয়া আমি চাম ইয়াৰ উৎপত্তি গ্ৰন্থত ভেৰি ষ্টাৰ্টৰ পৰা, য'ৰ পৰা এই গ্ৰন্থৰ আৰম্ভ হয়, সেয়াই দেখুৱাই আছোঁ আপোনালোকক। এইটো চাব, জেনেচিছ অৰ্থাৎ উৎপত্তি। এয়া ইংৰাজীৰ পৰা হিন্দীলৈ অনুবাদ কৰা হৈছে। এয়া উৎপত্তি নম্বৰ 1 অধ্যায় হয়। এয়া আৰম্ভ ইয়াৰ পৰা হৈছে আৰু ইয়াৰ পৃষ্ঠা নম্বৰ 4। পৃষ্ঠা নম্বৰ 4 ইয়াৰ পৰা চাব। আৰম্ভ আদিতে পৰমেশ্বৰে আকাশ আৰু পৃথিৱীৰ সৃষ্টি কৰিলে। পৃথিৱী অসুবিধাজনক আৰু খালী পৰি আছিলে আৰু গভীৰ পানীৰ ওপৰত এন্ধাৰ আছিলে, তথা পৰমেশ্বৰৰ আত্মা পানীৰ ওপৰত ঘূৰি ফুৰিছিলে। যেতিয়া পৰমেশ্বৰে ক'লে আলোকময় হওক, আলোকময় হৈ গ'ল। পৰমেশ্বৰে আলোকক দেখিলে ভাল লাগিলে আৰু পৰমেশ্বৰে পোহৰক এন্ধাৰৰ পৰা পৃথক কৰিলে। পৰমেশ্বৰে পোহৰক দিন আৰু এন্ধাৰক ৰাতি বুলি ক'লে।
তথা সন্ধিয়া হ'ল ৰাতিপুৱালে এনেকৈ প্ৰথমটো দিন হৈ গ'ল। আকৌ ৰচনা কৰিলে ৰাতি হ'ল আকৌ দিন হ'ল, এই প্ৰকাৰে দ্বিতীয়টো দিন হৈ গ'ল। আকৌ ৰাতি হ'ল আকৌ দিন হ'ল, এয়া তৃতীয়টো দিন হৈ গ'ল। এতিয়া ইয়াত চাওক, এয়া চতুৰ্থ দিন, ৰাতি হ'ল আকৌ ৰাতিপুৱা হ'ল, এই প্ৰকাৰে এয়া চতুৰ্থ দিন। অৰ্থাৎ ইয়াত যি ৰচনা কৰা হ'ল, আমি আমাৰ প্ৰয়োজনীয় কথা দেখোঁ। পঞ্চম দিন, ৰাতি হ'ল আকৌ দিন হ'ল, এনেকৈ পঞ্চম দিনটো শেষ হ'ল। পশু পক্ষী প্ৰথমে সৃষ্টি কৰিলে, এতিয়া চাব। এতিয়া আকৌ কি ইয়াৰ পৰা পৰমাত্মাই ক'লে, ইয়াত এয়া ২৬ নং শ্লোক হয়, এয়া অধ্যায় ১ এয়া ২৬ নং শ্লোক হয়। আকৌ পৰমেশ্বৰে ক'লে, আমি মানুহক নিজৰ স্বৰূপ অনুসৰি নিজৰ সমানে বনালো। আৰু এয়া সাগৰৰ মাছ আৰু আকাশৰ চৰাই আৰু ঘৰুৱা জীৱ জন্তু আৰু সমগ্ৰ পৃথিৱী আৰু সকলো বগাব পৰা জন্তুৰ ওপৰত, যিয়ে পৃথিৱীত বগাব পাৰে তাৰ ওপৰত মানুহে অধিকাৰ কৰিব। সিহঁতক খাবলৈ কোৱা নাই, কেৱল সিহঁতৰ কণ্ট্ৰলাৰ হওক, বুদ্ধি বেছি হওক। তেতিয়া পৰমেশ্বৰে মানুহক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰি পৰমেশ্বৰে তেওঁক উৎপন্ন কৰিলে। নৰ আৰু নাৰী কৰি তেওঁ মনুষ্যৰ সৃষ্টি কৰিলে। এয়া ২৭ নম্বৰ, ২৬ আৰু ২৭ নম্বৰ শ্লোকত এয়া অনুবাদ সেই শ্লোকবোৰৰ, বাক্যবোৰৰ। ইয়াত স্পষ্ট কৰি দিছে যে মই মনুষ্যক নিজৰ স্বৰূপ অনুসৰিয়েই নিজৰ নিচিনাকেই বনাম, পৰমেশ্বৰে ক'লে। তেতিয়া পৰমেশ্বৰে মনুষ্যক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰিয়ে পৰমেশ্বৰে তেওঁলোকক উৎপন্ন কৰিলে। নৰ আৰু নাৰী কৰি তেওঁ মনুষ্যৰ সৃষ্টি কৰিলে। এতিয়া পুণ্যাত্মাসকল, এয়া সেই প্ৰমাণিত সৎগ্ৰন্থ, যাক গোটেই খ্ৰীষ্টান ধৰ্মই এক প্ৰমাণিত শাস্ত্ৰ বুলি মানে, অদ্বিতীয় শাস্ত্ৰ বুলি মানে। ইয়াৰ বাহিৰে কোনো কথাকে স্বীকাৰ নকৰে। আৰু ইয়াত কৈ আছে যে পৰমাত্মা সাকাৰ হয় আৰু নৰ আকাৰ হয়, মনুষ্যৰ দৰে হয়। কাৰণ তেওঁ কৈছে যে মই মনুষ্যক নিজৰেই স্বৰূপ অনুসৰি উৎপন্ন কৰিম। আৰু পৰমেশ্বৰে মানুহক নিজৰ স্বৰূপৰ দৰে বনাই দিয়ে যদি, ভগৱান কেনেকৈ থাকি গ'ল, ফৰ্মলেছ কেনেকৈ হৈ গ'ল? এতিয়া আকৌ এটা কনচেপ্ট ক্লিয়াৰ কৰি ৰাখিছে এই পবিত্ৰ সৎগ্ৰন্থই, যে পৰমাত্মাই যিকোনো প্ৰাণী, কোনো অন্য প্ৰাণীক খোৱাৰ আদেশ দিয়া নাই। মাংস খোৱাৰ এলাউড নাই, আনকি পশু পক্ষীবোৰকো নহয়। মানুহৰটো কথাই বেলেগ। এতিয়া চাব, এয়া এই পবিত্ৰ বাইবেলৰ উৎপত্তি গ্ৰন্থ আমি পঢ়ি আছোঁ। ২৬, ২৭ আমি পঢ়ি লৈছোঁ, পৃষ্ঠা নম্বৰ। এতিয়া আমি ৫লৈ আহিলোঁ। ৪ পঢ়ি এয়া আমি ৫ পঢ়ি আছোঁ। আৰু এয়া ৬ নম্বৰ দিনত আমি পঢ়ি আছোঁ। পঞ্চম ইয়াত সমাপ্ত হৈ গ'ল। ৬ নম্বৰ এতিয়া ভগৱান, ২৬, ২৭ আমি পঢ়ি লৈছোঁ। তেতিয়া পৰমেশ্বৰে মানুহক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰি পৰমেশ্বৰে এওঁলোকক উৎপন্ন কৰিলে। নৰ আৰু নাৰী কৰি তেওঁ মানুহৰ সৃষ্টি কৰিলে। আকৌ পৰমেশ্বৰে তেওঁলোকক ক'লে, শুনা, যিমান বীজ থকা সৰু সৰু গছ গোটেই পৃথিৱীৰ ওপৰত আছে, আৰু যিমান বৃক্ষত বীজ থকা ফল আছে, সেই সকলো মই তোমালোকক দিছোঁ। এয়া তোমালোকৰ ভোজনৰ বাবে। ইয়াত ফাইনেল কৰি দিছে ২৯ নম্বৰ শ্লোকত, বাক্যত, যে পৰমেশ্বৰে তেওঁলোকক ক'লে, মানুহক, শুনা, যিমান বীজ থকা সৰু সৰু, এইফালে চাব, কোনোবাই ভাবিব আকৌ ২৮টো পঢ়া নাই,
আৰু পৰমেশ্বৰে তেওঁলোকক আশীৰ্বাদ দিলে আৰু তেওঁলোকক ক'লে যে বংশ বিস্তাৰ কৰা, মনুষ্য পৃথিৱীত ভৰি পৰা আৰু এইবোৰক নিজৰ বশ কৰি লোৱা আৰু সমুদ্ৰৰ মাছবোৰ আৰু আকাশৰ চৰাই চিৰিকটিবোৰ আৰু পৃথিৱীত বগাই থকা সকলো জন্তুৰ ওপৰত অধিকাৰ ৰাখা, অৰ্থাৎ তোমালোক এইবোৰতকৈ বেছি বুদ্ধিমান হৈ থাকা, এইবোৰক কণ্ট্ৰলত ৰাখা, যেনেকৈ হাতী, সিংহ, বাঘ, ভালুক চাৰ্কাছত বান্ধি সিহঁতক নচুৱাব ধৰিলে মানুহে, খাবলৈ কোৱা নাই। আকৌ পৰমেশ্বৰে তেওঁলোকক ক'লে, শুনা, যিমান বীজ থকা সৰু সৰু গছ গোটেই পৃথিৱীৰ ওপৰত আছে আৰু যিমান বৃক্ষত বীজ থকা ফল আছে, এই সকলো মই তোমালোকক দিছো, এয়া তোমালোকৰ ভোজনৰ বাবে। ঠিক আছে, এতিয়া আগলৈ চোৱা 30। আৰু যিমান পৃথিৱীৰ পশু আৰু আকাশৰ পক্ষী আৰু পৃথিৱী বগাই ফুৰা জন্তু আছে, তাত যিসকলৰ প্ৰাণ আছে, সেই সকলোকে খাবলৈ মই গোটেই সেউজীয়া সেউজীয়া গছ দিছো। আৰু তেনেকুৱাই হৈ গ'ল। তেতিয়া পৰমেশ্বৰে যিবোৰ বনাইছিলে সকলোকে দেখিলে, তেন্তে কি দেখিলে? যে সেয়া যথেষ্ট ভাল। তথা ৰাতি হ'ল, আকৌ দিন হ'ল, এই প্ৰকাৰে 6 নম্বৰ দিন হৈ গ'ল। এই আকাশ আৰু পৃথিৱী আৰু তেওঁৰ গোটেই সেনা বনোৱা সমাপ্ত হৈ গ'ল। আৰু পৰমেশ্বৰে নিজৰ কাম যেনেকৈ তেওঁ কৰিছিলে 7ম দিনা সমাপ্ত কৰিলে। আৰু তেওঁ নিজৰ কৰি থকা সকলো কামৰ পৰা 7ম দিনত বিশ্ৰাম কৰিলে। আৰু পৰমেশ্বৰে 7ম দিনটোক আশীৰ্বাদ দিলে আৰু এয়া পবিত্ৰ প্ৰমাণিত হয়। 7ম দিনত পৰমাত্মাই বিশ্ৰাম কৰিলে। ঠিক আছে, এতিয়া এয়া ইমানলৈ বিচাৰ কৰাৰ কথা আছে যে এটা যথেষ্ট ভাল বিচাৰণীয় বিষয় হয় যে পৰমাত্মা যি পূৰ্ণ ব্ৰহ্ম আছিলে, পূৰ্ণ পৰমাত্মাই সৃষ্টি ৰচিলে আৰু 6 দিনত গোটেই ৰচনা ৰচি 7ম দিনা সেই পৰমেশ্বৰ গুচি গ'ল। এই কালক, এই পৃথিৱী আদি দি পেলাই ক'ত গুচি গ'ল? নিজৰ সৎ লোকত, নিজৰ সিংহাসনত বিৰাজমান হ'ল। তাতে গৈ বহিল। এতিয়া ইয়াৰ আগত যি পবিত্ৰ বাইবেলত যদি ক'ৰবাত কোনো মাংস খোৱাৰ আদেশ আছে, তেন্তে এইটো পূৰ্ণ পৰমাত্মাৰ নহয়, সেয়া কোনো অন্য দেৱতাৰ, দেৱদূতৰ বা প্ৰেতৰ অথবা ভূতৰ আদেশ হয়। তেন্তে সেয়া আদেশ মানি যদি কোনোবাই ভুল কৰি পেলায়, তেন্তে পৰমাত্মাৰ বিধান খণ্ডিত হ'ব। যেনেকৈ এজন ব্যক্তিৰ এজন দাৰোগা পুলিচ বন্ধু আছিল আৰু সেই ব্যক্তিয়ে এদিন নিজৰ পুলিচ বন্ধুক ক'লে যে মোৰ এজন প্ৰতিবেশীয়ে মোৰ লগত বহুত কাজিয়া পেচাল কৰি থাকে, মোক সদায় অশান্তি দি থাকে, ইয়াৰ কিবা ব্যৱস্থা কৰা। SHO জনে ক'লে যে যোৱা তাক মাৰা আৰু মই চাই ল'ম। আদেশ পাই নিজৰ বন্ধু SHO অধিকাৰীৰ সেই ব্যক্তিজনে আহি নিজৰ প্ৰতিবেশী, নিজৰ শত্ৰুক লাঠিৰে মাৰিলে। লাঠিৰ কোব পৰাত সেই শত্ৰুজনৰ মৃত্যু হ'ল। এতিয়া সেই SHO জনেই যি বন্ধু আছিল তেওঁক ধৰি আনিলে আৰু জেলত ভৰাই থলে। তেওঁৰ শাস্তি মৃত্যুদণ্ড হ'ল। এতিয়া পুণ্যাত্মাসকল, সেয়া ৰজাৰ বিধান হয়। কোনোৱে যদি কাৰোবাৰ হত্যা কৰে তেওঁক মৃত্যুদণ্ড দিয়া হ'ব। আৰু সেই ব্যক্তিজনে নিজৰ বন্ধু অধিকাৰীৰ আজ্ঞা পালন কৰিলে, যাৰ দ্বাৰা ৰজাৰ বিধান ভাঙি গ'ল। বিধান ভঙাৰ বাবে তেওঁ শাস্তি পালে। এই প্ৰকাৰে এই পবিত্ৰ বাইবেলত আগলৈ যদি ক'ৰবাত লিখা আছে মাংস খোৱা, ইয়াত এনেকুৱাও লিখা আছে, এনেকুৱা সকলৰ মাংস খোৱা, এনেকুৱা নাখাবা, এনেকুৱা লিখা আছে। কিন্তু এয়া পৰমাত্মাৰ বিধান নহয়, এয়া কোনো অজ্ঞাতৰ অৰ্থাৎ কোনো দেৱতাৰ আদেশ হয়, অন্য দেৱতাৰ।
সেয়া মান্য নহয়। ইয়াক মানিলে আমি অপৰাধী হৈ যাম, পৰমাত্মাই শাস্তি দিব। এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মা নিৰাকাৰ হয়নে সাকাৰ হয়। পৰমাত্মা সাকাৰ হয়। আৰু আগলৈ দেখুৱাও যে এই পবিত্ৰ বাইবেলত তিনি ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনৰ ইয়াতো ইয়াৰ প্ৰমাণ আছে। কিন্তু সেই জ্ঞান নোহোৱাৰ বাবে ইয়াক বুজিব পৰা নাই যে সেই তিনি দেৱতা অৰ্থাৎ তিনি ভগৱান কোন হয়। এতিয়া চাব, অলপ মৌখিকভাৱে কৈছো দেখে। ইয়াত কি লিখিছে আগলৈ যে প্ৰভুৱে নৰ নাৰী কৰি সৃষ্টি কৰিলে, আদম আৰু হাৱাৰ এক আদম ব্যক্তি বনালে আৰু তেওঁৰেই পত্নী বনালে হাৱা। আৰু তেওঁলোকক এখন বাগিচাত এৰি দিলে প্ৰভুৱে। এতিয়া এই দুয়োৰে উৎপত্তি যেতিয়া হৈ গ'ল, তেতিয়া পৰমাত্মা গুচি গ'ল আৰু কালে শাসনভাৰ চম্ভালিলে এই ব্ৰহ্মই। আৰু তেওঁ নিজৰ পুত্ৰক চম্ভালিবলৈ দিলে ব্ৰহ্মা বিষ্ণু মহেশ তিনিওজনকে। এতিয়া ইয়াত কি লিখা আছে যে ভগৱানে আদম আৰু হাৱাক এখন বাগিচাত এৰি দিলে আৰু তেওঁলোকৰ স্পেচিয়েল, তেওঁলোকৰ ভাল বেয়া কোনো জ্ঞান নাছিল। তেওঁলোকক এইটো কৈ দিলে যে এই বাগিচাৰ যি মাজত গছ আছে ইয়াৰ ফল নাখাবা, ইয়াৰ ফল যদি খোৱা তেন্তে তোমালোক মৰি যাবা। ভগৱান গুচি গ'ল। তেওঁলোক বাগিচাত ঘূৰি ফুৰিছিলে, কোৱা হয় সাপ আহিলে আৰু সাপে ক'লে যে তুমি বাগিচাৰ মাজত থকা ফলৰ বৃক্ষৰ ফলক কিয় খোৱা নাই বাৰু। তেতিয়া আদম আৰু হাৱাই ক'লে যে আমাক পৰমাত্মাই মানা কৰি থৈছে, আৰু যদি আমি এই মাজত থকা গছৰ ফল খাওঁ তেন্তে আমি মৰি যাম। সাপে ক'লে যে ভগৱানে মিছা কয়, তোমালোকক ভ্ৰমিত কৰিছে। তেওঁ নিবিচাৰে যে ইয়াক খোৱাৰ পিছত তোমালোকৰ ভাল আৰু বেয়াৰ জ্ঞান হওক, আৰু ভাল বেয়া জ্ঞান হোৱাৰ পিছত তোমালোকে ইয়াত ভগৱানৰ দৰে সকলো কাৰ্য কৰিবলৈ ধৰিবা। তোমালোক নমৰাই ফল খাই চোৱা। সেই সাপে কোৱাৰ পিছত তেওঁলোকে সেই ফল খালে। তেতিয়া তেওঁলোকে অনুভৱ কৰিলে, তেওঁলোকৰ নিচা আঁতৰিল, অনুভৱ কৰিলে আমিতো নগ্ন হয়, নিবস্ত্ৰ হয়। তেতিয়া তেওঁলোকে গছৰ পাত ছিঙি নিজৰ গুপ্ত অংগত বান্ধি ল'লে। আকৌ ভগৱান আহিল সন্ধিয়া সময়ত বাগিচা ফুৰিবলৈ, এনে ফুৰিবলৈ। তেতিয়া তেওঁ মাত লগালে যে আদম হাৱা তোমালোক ক'ত আছা। তেতিয়া তেওঁলোকে ক'লে যে আমি ইয়াত লুকাই আছো, আপোনাৰ আগত আমি লাজ পাইছো, ভয় খাইছো, কিয়নো আমি নগ্ন অৱস্থাত আছো। এতিয়া ভগৱানে ক'লে যে তোমালোকক কোনে ক'লে যে তোমালোক নগ্ন হৈ আছা, তোমালোকে কি সেই মাজৰ গছডালৰ ফল খাইছা। তেতিয়া তেওঁলোকে ক'লে হয়, আমি সেই মাজৰ গছডালৰ ফল খাই পেলাইছো। কোনে ক'লে যে সৰ্পই ক'লে, মোৰ পত্নীক ভ্ৰমিত কৰি তুলিলে। এই পত্নীয়ে কোৱাৰ পিছত ময়ো খাই ললো, আদমে ক'লে। আকৌ তেওঁলোকক তাৰ পৰা স্বৰ্গৰ বাগিচাৰ পৰা উলিয়াই অভিশাপ দিলে যে যোৱা, তোমালোক তলত পৃথিৱীত পেলাই দিলে আৰু পৰিশ্ৰম কৰি খোৱা। আৰু এতিয়া চাওক, এয়াই পবিত্ৰ বাইবেল। আৰু পৃষ্ঠা নম্বৰ 9। এতিয়া উৎপত্তি অধ্যায় 3 চলি আছে। মনুষ্যৰ পতন। য়াহুৱা পৰমেশ্বৰে যিমান বনৰীয়া পশু বনাইছিলে সেই সকলোৰে ভিতৰত সাপ ধূৰ্ত আছিলে। সি স্ত্ৰীক ক'লে যে সঁচাকৈ পৰমেশ্বৰে কৈছিলে নেকি যে তুমি এই বাগিচাৰ কোনো বৃক্ষৰ ফল খাব নোৱাৰিবা। স্ত্ৰীগৰাকীয়ে ক'লে সৰ্পক ক'লে এই বাগিচাৰ বৃক্ষৰ ফল আমি খাব পাৰিম, কিন্তু যি বৃক্ষ বাগিচাৰ মাজত আছে তাৰ ফলৰ বিষয়ে পৰমেশ্বৰে কৈছে যে
না তুমি ইয়াক খাবা আৰু না ইয়াক চুবা, নহ'লে মৰি যাবা। তেতিয়া সৰ্পই স্ত্ৰীক ক'লে, তুমি নিশ্চয় নমৰা। পৰমেশ্বৰে এতিয়া গম পাইছে যে যিদিনা তুমি তাৰ ফল খাবা, সেইদিনাই তোমাৰ চকু খোল খাব আৰু তুমি ভাল বেয়াৰ জ্ঞান লাভ কৰি পৰমেশ্বৰৰ তুল্য হৈ পৰিবা। যেতিয়া স্ত্ৰীগৰাকীয়ে দেখিলে সেই বৃক্ষৰ ফল খোৱাৰ বাবে ভাল আৰু চাবলৈ মনোমোহা আৰু বুদ্ধি দিয়াৰ বাবে যোগ্যও হয়, আৰু তেতিয়া তেওঁ ইয়াক ছিঙি পেলাই খালে আৰু নিজৰ স্বামীকো দিলে আৰু নিজেও খালে। তেতিয়া সেই দুয়োৰে চকু খুলি গ'ল আৰু তেওঁলোকে গম পালে যে তেওঁলোক নগ্ন অৱস্থাত আছে। সেইকাৰণে তেওঁলোকে আঞ্জিৰৰ পাত ছিঙি লেংটি বনাই ল'লে। তেতিয়া য়াহোৱা পৰমেশ্বৰে যিদিনৰ ঠাণ্ডাৰ সময়ত বাগিচাত ঘূৰি ফুৰিছিলে, কিবা শব্দ শুনা পালে। তেতিয়া আদম আৰু তেওঁৰ পত্নীয়ে বাগিচাৰ বৃক্ষৰ মাজত পৰমেশ্বৰৰ পৰা লুকাই পৰিলে। তেতিয়া পৰমেশ্বৰে মাতি আদমক সুধিলে, তুমি ক'ত আছা? যদি ভগৱানে এইটো কথা গমেই পোৱা নাছিলে, তেন্তে ভগৱান কিহৰ? যদি এই কথাটো আদমকেই সুধিব লাগে, কথা এইটো নহয়, এতিয়া সত্যটো সন্মুখলৈ আহিব, চাবা। তেওঁ ক'লে, মই আপোনাৰ শব্দ শুনি পেলাই এই বাৰীত অৰ্থাৎ বাগিচাত ভয় খাই গৈছিলো, কাৰণ মই নগ্ন অৱস্থাত আছো, সেইকাৰণে লুকাই আছিলো। তেওঁ ক'লে যে কোনে তোমাক কৈছে যে তুমি নগ্ন হৈ আছা? যিডাল বৃক্ষৰ ফল মই তোমাক খাবলৈ মানা কৰিছিলো, কি তুমি সেই ফলক খাইছা? আদমে ক'লে, যিগৰাকী স্ত্ৰীক তুমি মোৰ লগত থাকিবলৈ পঠাইছা, তেওঁৱেই মোক সেই বৃক্ষৰ ফল খাবলৈ দিছে আৰু মই খালো। তেতিয়া য়াহোৱা পৰমেশ্বৰে স্ত্ৰীয়ে ক'লে, পৰমেশ্বৰে স্ত্ৰীক ক'লে, এয়া হ'ব লাগিছিল, তুমি এয়া কি কৰিলা? স্ত্ৰীয়ে ক'লে যে সৰ্পই মোক ভ্ৰমিত কৰি তুলিলে, সেয়ে মই খাইছো। এতিয়া আগলৈ চোৱা, এয়া পৃষ্ঠ নম্বৰ 10। এতিয়া উৎপত্তি 3 আৰু 4। উৎপত্তি 3 চলি আছে। আয়াত নং 20। আদমে নিজৰ পত্নীৰ নাম হৱা ৰাখিলে, আৰু যিমান মানুহ জীৱিত আছে সেই সকলোৰে আদি মাক হ'ল। য়াহোৱা পৰমেশ্বৰে আদম আৰু তেওঁৰ পত্নীৰ বাবে ছালৰ কাপোৰ বনাই তেওঁক পিন্ধালে, অৰ্থাৎ ভগৱান তাতে থিয় হৈ আছিলে, তেওঁৰ সৈতে কথা পাতি আছিলে, তেওঁলোকৰ কাপোৰ বনালে ছালেৰে আৰু তেওঁলোকক পিন্ধালে। তেন্তে ভগৱান নিৰাকাৰ কেনেকে হ'ল? আকৌ য়াহোৱা পৰমেশ্বৰে ক'লে, মনুষ্যই ভাল বেয়াৰ জ্ঞান পাই ধ্যানেৰে চাব। আমাৰ নিচিনা কোনো এজনৰ দৰে হৈ পৰিল। ইয়াৰে সিদ্ধ হ'ল যে পৰমাত্মা তেওঁলোকৰ হিচাপত দেৱতা হয় আৰু এজনতকৈ অধিক হয়। আকৌ য়াহোৱা পৰমেশ্বৰে ক'লে, মানুহে ভাল বেয়াৰ জ্ঞান পাই আমাৰ মাজৰে এজনৰ সমান হ'ল। ইয়াৰ পৰা সিদ্ধ হ'ল যে এজনতকৈ অধিক প্ৰভু আছে বাইবেলত। সেইবাবে এতিয়া এনেকুৱা নহওক যে তেওঁ হাত আগবঢ়াই জীৱনৰ ফল, বৃক্ষৰ ফল ছিগি খাওক আৰু সদায় জীৱিত হৈ থাকক। আগলৈ চাওক। এতিয়া চাব এজনতকৈ অধিক। পৃষ্ঠা নম্বৰ 23। আৰু উৎপত্তি 16। যেতিয়া আব্ৰাহাম 99 বছৰৰ হ'ল, তেতিয়া য়াহোৱাই দৰ্শন দি ক'লে, কওক নিৰাকাৰ কেনেকৈ হ'ল? দৰ্শন দি ক'লে, মই সৰ্বশক্তিমান ঈশ্বৰ, মোৰ উপস্থিতিলৈ বোলা আৰু সিদ্ধ হৈ যোৱা। আহক আমি এতিয়া
সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ, আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013 নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামসীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ। এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে। আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফয়েড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লোঁ। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন চিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল। তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ।
গতিকে তৃতীয় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে। আৰু যেতিয়া এইবোৰ দেখিলোঁ তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে। আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত, সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব। তুমি যি মোৰ ৰূপ দেখিছিলা, মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছোঁ, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল। আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলোঁ। হয়, সেইটো ৰূপেই যাক মই দেখিছিলোঁ স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলোঁ। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে, আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মানে মই সেই বাইবেলৰ কথা ভাবিলোঁ যে যি কোৱা হৈছিলে। গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ। কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ, মই ভালদৰে শুব পাৰোঁ। আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰী জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ। গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে। বছ ইমানখিনিয়ে কয় আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক। বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে। ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয়। আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে, যদি তুমি মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা, তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছো, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ। মিছা কথা। সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছো, সেই ধৰ্ম গ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছো। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছো আৰু ভক্তি কৰি আছো।
আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দোষী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দোষী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবেই তেওঁ কৈছিলে নায়কক দোষী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁৱেই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।